আসসালামু আলাইকুম রহমতুল্লাহি। আমাৰ হাফিজ নজমুল আলী চাহাবৰ ঘৰত নেককাৰ পত্নীৰ বিষয়ে তেওঁৰ পৰা কিছু কথা জানিম। আপুনি নেককাৰ পত্নীৰ ওপৰত আমাক চমু কওকচোন। আলহামদুলিল্লাহ। তো নেককার পত্নী অর্থাৎ নেককার বিবি, আরবিত কোৱা হয় বিবি, আৰু আমি অসমীয়া ভাষাত কওঁ পত্নী। এই নেককাৰ বিবি হ'বলৈ খুজিলে, হ'ব বিচাৰিলে, বিচৰা নহয়, হ'ব লাগে, বিচাৰিবও লাগে আৰু হ'ব লাগে। কাৰণ আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটা হাদিছ পেশ কৰিছে, হাদিছ আমালোকক দিছে যে দুনিয়াখন হৈছে আখিৰাতৰ খেতিৰ ঠাই। এই দুনিয়াখন প্ৰত্যেক মানৱৰ কাৰণে, প্ৰত্যেক মানুহৰ কাৰণে আখিৰাতৰ খেতিৰ ঠাই। যেনেকুৱা ধৰক, আপোনাক উদাহৰণস্বৰূপে আপোনালোকক ক'লো যে আজি বাৰিষাৰ দিন, এইটো বাৰিষাৰ মৌচম। এই বাৰিষাৰ মৌচমত যদি মানুহবিলাকে, আমালোকে কঠোৰ পৰিশ্ৰম কৰি খেতি নকৰোঁ, তেনেহ'লে আমি খৰালি মাহত বা অইন মাহত আমাৰ খাবলৈ কিনিব লাগিব বা দুৰ্ভিক্ষই আমাক দেখা দিব। এইটো দূৰ কৰাৰ কাৰণে ব্যৱস্থা দিছে আল্লাহ তাবাৰক ও তাআলা, যাৰ যাৰ মাটি আছে সি কঠোৰ পৰিশ্ৰম কৰি খেতি কৰক। খেতি কৰিলে আপুনি খৰালি মাহত চপালে, খৰালি মাহত চপোৱাৰ পিছত আপুনি ধুনীয়াকৈ আৰাম আয়েছত খাব পাৰিব, আপোনাৰ বিবি বাচ্চা খাব পাৰিব। ঠিক আল্লাহ তাবাৰক ও তাআলাই নবীৰ জৰিয়তে আমালোকক এই আখিৰাতৰ খেতিৰ ঠাইখন দুনিয়া দিছে। এই দুনিয়াত যদি আমি ভাল কাম কৰোঁ, ভাল চৰিত্ৰ কৰোঁ, সৎ চৰিত্ৰবান হওঁ, ভাল কাম কৰোঁ, মানে আল্লাহে ভাল পোৱা কাম, নবী ভাল পোৱা কাম, তেনেহ'লে কি হ'ব? কিয়ামতৰ ময়দানত আমাৰ সেই খৰালি মাহৰ নিচিনা খেতি চপোৱাৰ নিচিনা খেতি চপাব পাৰিম। আপোনাৰ কবৰত হাহাকাৰ নহ'ব, কিয়ামতৰ ময়দানত হাহাকাৰ নহ'ব। কিন্তু নেককাৰ বিবি হোৱাটো অতিকৈ জৰুৰী। নেককাৰ বিবি হোৱাটো কিয় জৰুৰী? এই বিবিৰ দ্বাৰাই এখন ঘৰ চলে, এখন সমাজ চলে, এখন দেশ চলে। গতিকে নেককাৰ বিবি হোৱাটো অতিকৈ জৰুৰী। কাৰণ আজি চাওক, মই এটা উদাহৰণস্বৰূপে কৈছোঁ, একজন ইমাম চাহেবে এখন মছজিদত, এখন সমাজত নামাজ পঢ়ুৱায় আৰু 2-4 কথা ৰাখে, দিনৰ কথা। এই 2-4 কথা ৰাখোতে বা ইমাম হ'ব যাওঁতে তেখেতৰ প্ৰথমে নেক কোন হ'ব লাগিব? বিবি। কাৰণ বিবিয়ে খানা খুৱাব, বিবিয়ে কাপোৰ ধুই দিব, বিবিয়ে তেওঁৰ লাগতিয়াল খেদমত কৰিব। এই খেদমতখিনি যদি নেককাৰ বিবিৰ হাতে নহয়, তেনেহ'লে তেখেত কি হ'ব? যে কেতিয়াবা তেখেতৰ অসুবিধাৰ সৃষ্টি হ'ব। ঠিক তেনেকুৱা কথা, দেশ এখন যেতিয়া চলাব এজনী মহিলাজনী নেক হ'ব লাগিব, ভাল হ'ব লাগিব। তেতিয়া দেশৰ প্ৰজাবিলাকে শান্তি পাব, দেশত কি আহিব? ৰহমত আহিব, বৰকত আহিব। আৰু মোৰ বিবি যদি নেক হয়, মোৰ ঘৰত বৰকত আহিব, ৰহমত আহিব। এই নেক হোৱাৰ কাৰণে প্ৰথমে কৰিব লাগিব কি? লোভ, লালচ, খং, অহংকাৰ ত্যাগ কৰিব লাগিব। যেনেকুৱা আমাৰ মানৱ জাতিয়ে লোভ, ক্ৰোধ, লালৰ আৰু এটা কিবা আছিলে বাৰু, এইটো মই ভুলি গৈছো। লোভ, ক্ৰোধ, এনেকুৱা 3টা বস্তু যেতিয়া এৰিব পাৰিব, মানৱ শ্ৰেষ্ঠ হ'ব পাৰিব। ঠিক তেনেকুৱা বিবিজনে নেককাৰ হ'ব লাগিলে তেতিয়া আমাৰ সন্তান সন্ততি নেক হ'ব। আৰু যদি বিবি বৰবাদী হয়, মানে বদকাৰ হয়, তেতিয়া আমাৰ সন্তান সন্ততিবিলাকো নেককাৰ নহ'ব, বদকাৰ হৈ যাব। বাপেকৰ কথা নামানাব, মাকৰ কথা নামানাব, সৰু ডাঙৰ চিনি নোপোৱা হ'ব, আল্লাহ আৰু আল্লাহ ৰচুল কোন তাক নাজানিব। সেইকাৰণে বিবি অতিকৈ নেককাৰ হোৱাটো জৰুৰী। বিবি যদি নেককাৰ হয়, নিজৰ স্বামীকো বনাই ল'ব পাৰে।
আৰু নেককাৰ হ'ব লাগিলে সেইজনী বিবিৰ কেইটামান গুণ থাকিব লাগিব। এক নম্বৰতে ধৈৰ্য থাকিব লাগিব, সবুৰ থাকিব লাগিব। তাৰপিছত আনৰ বস্তুৰ ওপৰত লোভ লাগিব নালাগিব, লোভ থাকিব নোৱাৰে। কোনোবাই ঘৰ এটা বহুত ধুনীয়াকৈ বনাইছে, হয়তো নিজৰ স্বামী গৰীব, বনাব পৰা নাই, তাক লৈ হাই দণ্ড কৰিব নোৱাৰিব। এনেকুৱাকৈ কেইটামান গুণ থাকিব লাগিব। আৰু নেক বিবি হ'ব লাগিলে তেওঁ নামাজী হ'ব লাগিব, স্বামী ভক্ত হ'ব লাগিব, আৰু ডাঙৰ সৰুক চিনি পোৱা হ'ব লাগিব, ডাঙৰক সন্মান দিব লাগিব, সৰুক মৰম কৰিব পাৰিব লাগিব। তেতিয়াহে তেওঁ নেক হ'ব। আৰু আনৰ দুখত তাই কান্দিব পাৰিব লাগিব, তাই নেক হ'ব। আৰু আনৰ দুখত যিয়ে দুখ বুলি নাভাবে তেনেহ'লে তেওঁ নেক হ'ব নোৱাৰিব। নেক হ'ব লাগিলে নবীজীৰ চৰিত্ৰ বা ফাতেমাৰ চৰিত্ৰ তেওঁৰ ভিতৰত থাকিব লাগিব। নবীজীৰ ছোৱালী ফাতেমাৰ চৰিত্ৰ কিছু পৰিমাণে হ'লেও থাকিব লাগিব। সেইকাৰণে কৈছে যে হাছব নছব চাই যে ছোৱালী বিয়া কৰিব লাগে, তাৰমানে বংশ। হাছব নছব মানে বংশ। এইটো বংশত নেক মানুহ থাকিব লাগে। তেতিয়া হয়তো বাপেক নেককাৰ, মাক নেককাৰ। নেককাৰ মানে কি, তেওঁলোকৰ নচল চালে গম পায় যে বেচেৰি নমাজী মাকটো, এই বাপেক নমাজী, ভায়েক ককায়েক নমাজী, তেতিয়া মোৰ বিবিৰ নেককাৰ হোৱাৰ চান্স থাকে। আজিকালি বেছিয়ে দেখা যায় স্বামীৰ অবাধ্য হলে কোনো বিবি ইলিম থাকিলেও আমল থাকিলেও নেককাৰ হ'ব নোৱাৰে। কাৰণ ইয়াতে মই সৰুকে ঘটনা কৈছো, এইটো কৈ মই বিদায় ল'ম। একজন ওলি চাহেব আলিমো হয়। তেখেতে নদীৰ আন এটা পাৰত ইমামতি কৰে। সদায় তেখেতে ফজৰ পঢ়িব যায়, আৰু তাহাজুদ পঢ়াৰ টাইমতে উঠে, তাহাজুদ পঢ়ে, ঘৰতে তাহাজুদ পঢ়ে, আৰু যোৱাৰ আগমুহূৰ্তত একাপ ৰঙা চাহ খায়। সেইদিনা ৰঙা চাহ খাবলৈ দিনতে মানে তেওঁলোকৰ বিবি আৰু স্বামীৰ মাজত সৰু সুৰা তৰ্কৰ সৃষ্টি হ'ল। ৰাতি বিবিক যোগাই দিয়া হ'ল যে মই যাব লাগিব, তুমি একাপ চাহ বনোৱা। তাহাজুদ পঢ়িলে, তাহাজুদ পঢ়ি চাহ বনালে। চাহ বনাওতে কি কৰিছে যে বিবিয়ে অপবিত্ৰ হৈ আহি চাহ বনাইছে, অৰ্থাৎ পেচাব কৰি ভৰি দুখন ধোৱা নাই, চাহ বনাইছে। সেই চাহ খাই অলি চাহেবে নামাজলৈ গৈছে, মছজিদলৈ গৈ আছে। গৈ নদী পায়। সদায় নদীত পাৰ হৈ যায় কিহেৰে? তেওঁ এখন জাইনামাজ নদীৰ পানীত পেলাই দিয়ে, আৰু এই জাইনামাজখনত উঠি নদী পাৰ হৈ যায়। আনদিনাৰ নিচিনাকে সেইদিনাও জাইনামাজ এখন পানীত পাৰি দিয়া হ'ল। পাৰি দি বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম বুলি জাইনামাজত উঠিলে, আৰু জাইনামাজখন পানীৰ তলত সোমাই গ'ল, আৰু অলি চাহেবো পানীৰ তলত সোমাই গ'ল। পানীৰ পৰা উঠি দেখিছে যে নামাজ ভিজি পুৰি গৈছেতো, এতিয়া সিপাৰে গ'লেও নামাজ পঢ়িব নোৱাৰিব। এতিয়া তেখেতে ঘৰত উভতি আহিছে, আহি পেলাই কৈছে, সেই শুনা, কি হ'ল আকৌ, আপুনি মছজিদত নগ'ল নেকি? বোলে মই মছজিদত নগ'লো, এই অন্যদিনৰ দৰে আজিও দেখোন জাইনামাজ পাৰি পেলাই পাৰ হ'ব বিচাৰিছিলো, সেই জাইনামাজটো ভিজি গ'ল, পাৰ হ'ব নোৱাৰিলো, তলত পৰি গ'লো। হয় নেকি? দে কাপোৰ খোলাওক, ইয়াতে নামাজ পঢ়ক। ঘৰতে নামাজ পঢ়িলে। তাৰপিছত বিবিয়ে ক'লে, এতিয়া গম পালে নে আপুনি কাৰ দ্বাৰা আজি নামাজত যাব নোৱাৰিলে? কৈছে কিয়? মই আজি আপোনাক পৰীক্ষা কৰিলো, আপুনি কাৰ দ্বাৰাই অলি হৈছে। এতিয়া চাওক, আমিতো কত বিবিয়ে ৰন্ধা বঢ়া খাইছো, অপবিত্ৰ কৰি পেলাই ৰান্ধি দিছে। কোনোবাই গোচলেই কৰিব জানা নাই, কোনোবাই পেচাব কৰিবই জানা নাই। গতিকে নেককাৰ হ'ব লাগিলে প্ৰথমে পেচাব পায়খানা গোচল এইটোৰ বহুত প্ৰয়োজন। নাজানিলে শিকি ল'ব লাগিব, তাক নিয়ম কানুন মতে কৰিব লাগিব। আৰু এবাৰতৰ মূল বস্তু হৈছে গোচল। যিয়েই এবাৰত কৰ, স্বামীৰ খেদমতটো ডাঙৰ এবাদত, মা বাবাৰ খেদমতটো ডাঙৰ এবাদত। এবাদতৰ মেইন বস্তু হৈছে গোচল। গোচল যদি আপোনাৰ শুদ্ধ হোৱা নাই, কোনো এবাদত শুদ্ধ নহয়। অজু আপুনি 50 বাৰ কৰক, গোচল কৰিলে গোচল পবিত্ৰ হলে, গোচল শুদ্ধ হলে অজু শুদ্ধ হ'ব। গোচল যদি ভুল হয়, অশুদ্ধ হয়, অজু আপোনাৰ পবিত্ৰ নহয়। গতিকে ইবাদতৰ মূল বস্তু হৈছে গোচল। গোচল শুদ্ধভাৱে কৰিম। যদি নাজানো কাৰোবাৰ পৰা শিকিম,
কাৰণ এনেকৈ গোচল নাজানি নাজানি যদি দুনিয়াত মৰি যাওঁ, তেনেহ'লে আমাক কোনো পবিত্ৰ কৰিব নোৱাৰিব মুৱাতৰ দিনা। তেনেকৈয়ে আমাক অপবিত্ৰ হিচাপে জানাজা কৰি কবৰত থৈ আহিব, আৰু অপবিত্ৰ হিচাপে কিয়ামতৰ ময়দানত আল্লাহ খাৰা কৰিব। কাৰণ আল্লাহ কৈছেতো, তোমাক এই মাটিৰ পৰা আমি উঠাইছিলো, বনাইছিলো, এই মাটিতে মিলাই দিয়া হ'ল। মৰিবৰ দিনা এই দোৱা পঢ়ে, তাৰ ভাৱ অৰ্থটো এইটো। আৰু তাৰপিছত আল্লাহ পাকে কৈছে যে তোমাৰ এয়ে শেষ নহয়, পুনৰ তোমাক ইয়াৰ পৰা জীৱিত কৰা হ'ব। তাৰমানে কবৰে যি দিলা মোৰ সেয়া শেষ এইটো নহয়, কবৰৰ পৰা আকৌ আল্লাহ উঠাব কিয়ামতৰ ময়দানত। গতিকে কিয়ামতৰ ময়দানত যেতিয়া উঠাব, তেতিয়াও আপুনি অপবিত্ৰ হৈ উঠিব। গতিকে আপুনি নিজৰ গোচল নিজে শিকক, আৰু নেককাৰ হোৱাৰ কাৰণে আল্লাহৰ ওচৰতো দোৱা কৰক, হে আল্লাহ মোক নেক বনাই দিয়া, হে আল্লাহ মোক সৎ চৰিত্ৰবান বনাই দিয়া। আৰু নেককাৰ হ'ব লাগিলে নেককাৰ মানুহজনে কি কৰিব? আল্লাহৰ মহাব্বত কৰিব, আল্লাহক ভয় কৰিব, নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত মহাব্বত আহিব। আৰু এইটোও জানিব যে হাদিছ মুবাৰকৰ দ্বাৰা গম পায় যে যেতিয়ালৈকে আপোনাৰ স্বামী, ল'ৰা ছোৱালী, ধন সম্পদ সকলো লগ লগাই নিজৰ জানতকৈও বেছি মহাব্বত নবীৰ ওপৰত নহব, তেতিয়ালৈকে আপুনি নবীৰ তৰিকা বা নবীৰ উম্মত হ'ব নোৱাৰিব। সেইকাৰণে কৈছে, প্ৰত্যেক পুৰুষ মহিলাকে কৈছে এইটো, যে নবীক এনেকুৱাকে মহাব্বত কৰা, গোটেই সম্পদতকৈ অৰ্থাৎ তোমাৰ জানতকৈও ৰুহতকৈও বেছি মহাব্বত কৰা। তেতিয়া আপোনাৰ মোৰ নেক হোৱাত সুবিধা হ'ব, ভাল কাম কৰাৰ কাৰণে সুবিধা হ'ব। গতিকে নেক হ'বলৈ আল্লাহৰ ওচৰত দোৱা কৰক, হে আল্লাহ মোক নেককাৰ নকৰাকৈ দুনিয়াৰ পৰা মুৱাত কৰি নিনিব, আল্লাহ মোক মুমিন কৰি মুৱাত কৰিব, আল্লাহ মোক সঁচাকৈ মুৱাত কৰক, আল্লাহ মোক নিজে মুখেৰে কলিমা পঢ়াই পেলাই মুৱাত কৰক, বেইজ্জতি মুৱাত নকৰিব, ইজ্জতৱালা মুৱাত দিব। এইটো দোৱা কৰিব লাগে। ইয়াৰ লগে লগে মই আপোনাসকলক আৰু কেইটামান দুটা দোৱা শিকাই দিছো, এইটো মনত ৰাখিব। যদি আপোনাৰ স্ত্ৰী আপোনাৰ অবাধ্য হৈছে, বাটো স্ত্ৰীৰ কাৰণে বা বিবিৰ কাৰণে স্বামী অবাধ্য হৈছে, বাটো আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ অবাধ্য হৈছে, আপোনাৰ হুকুম নামানে, আদেশ নামানে, তেনেহলে আপুনি তিনিটা দোৱা পঢ়িব। কেনেকৈ পঢ়িব? আপুনি নামাজৰ সময়ত নামাজ পঢ়িব, পঢ়ি উঠি আপুনি এটা কাপত চেনি ল'ব, এটা বটলত হওক, গ্লাছত হওক, পানী ল'ব। পানী লৈ কেনে প্ৰথমে দৰুদে ইব্ৰাহিম, অৰ্থাৎ নমাজত আপুনি মই যিটো দৰুদ পঢ়ো, আল্লাহুম্মা সাল্লি আলা মুহাম্মাদি ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্ৰাহিম ওয়া আলা আলি ইব্ৰাহিম, এনেকৈ দৰুদে ইব্ৰাহিম পঢ়িব 3 বাৰ। পঢ়ি কেনে আপুনি কি কৰিব? ৰব্বি হাবলি মিনাস সালিহিন, এই দোৱাটো 3 বাৰ পঢ়িব। পঢ়ি তাৰ পিছত আৰু এটা দোৱা আছে, ৰব্বি ৱাছলিহলি ফি যুৰৰিয়াতি, এই দোৱাটো 3 বাৰ পঢ়িব। তাৰ পিছত 7 বাৰকৈ পঢ়িব দেই। ৰব্বি হাবলি মিনাস সালিহিন, এই দোৱাটো 7 বাৰ পঢ়িব, আৰু 7 বাৰ পঢ়ি 7টা ফুক মাৰিব। মানে চেনিটো 7টা, পানীটো 7টা, এনেকৈ ফুক মাৰিব। তাৰপিছত ৰব্বি ৱাছলিহলি ফি যুৰৰিয়াতি, এইটো 3 বাৰ পঢ়িব, 3টা ফুক মাৰিব। এইটো 3টা, চেনিত 3টা, পানীত 3টা। তাৰপিছত পঢ়িব ইয়া ৱাদুদু ইয়া ৱাদুদু ইয়া ৱাদুদু, 3 বাৰ পঢ়িব। 3 বাৰ পঢ়ি আপুনি ফুকাব। ফুকাই আপুনি নিজেও খাব, স্বামীকো খুৱাব, ল'ৰা ছোৱালীকো খুৱাব, সকলোৱে কি হ'ব? সকলোৰে কথা সকলোৱে মানি চলিব, আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰত জ্ঞানী হ'ব, আৰু মাকৰ বাপেকৰ কথা ল'ৰা ছোৱালীও শুনিব, স্বামীৰ কথা বিবিয়ে শুনিব, বিবিৰ কথাও স্বামী শুনিব। এই আমলটো ইনশাআল্লাহ কৰি চাব। আল্লাহ তাবাৰক ও তাআলাই আমাক এই আমলত কৰিবৰ কাৰণে সুবিধা দান কৰক, তৌফিক দান কৰক, আৰু সকলোৰে আমলত আল্লাহ খুশি ৰাজি হৈ যাওক। আল্লাহুম্মা আমিন। আলহামদুলিল্লাহ, আপোনাৰ চমু যিখিনি কথা ক'লে আমাক সঁচাকৈ ভাল লাগিছে। নেককাৰ পত্নী হ'বলৈ কি কি গুণৰ অধিকাৰ হ'ব লাগে তেওঁ ক'লে। আমি এই নেককাৰ পত্নীৰ বিষয়ে তেওঁ যিখিনি কথা ক'লে, সেই কথাখিনি আমি যি ভিডিঅ' আকাৰে আপোনালোকক দিলোঁ, আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব,
আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আসসালামু আলাইকুম ৰহমতুল্লাহি বৰকাতুহু।